মঙ্গলবার ধলাই আমরাঘাট কৃষ্ণপুর গঙ্গানগর এলাকায় তল্লাশি চালিয়ে একটি অটোগাড়ি থেকে আগ্নেয়াস্ত্র সহ 3 উপজাতি উগ্রপন্থী যুবককে আটক করে কাছাড় পুলিশ। বুধবার সংবাদ মাধ্যমের সাথে কথা বলতে গিয়ে কাছাড় পুলিশ সুপার নোমাল মাহাতো জানান, মঙ্গলবার কাছাড় পুলিশ ধলাই আমরাঘাট কৃষ্ণপুর গঙ্গানগর এলাকায় অভিযান চালিয়ে আগ্নেয়াস্ত্র সহ 3 মার উপজাতি উগ্রপন্থী যুবককে আটক করে তাদের কাছ থেকে একে 47 রাইফেল, তাজা গুলি, 9 mm পিস্তল, একটি সিঙ্গেল রাইফেল, বুলেট প্রুফ জ্যাকেট সহ অন্যান্য সামগ্রী জব্দ করে কাছাড় পুলিশ। এদিকে তদন্ত চলাকালীন ভুবন পাহাড়ে তদন্ত করার সময় অন্য একটি উগ্রপন্থী দল কাছাড় পুলিশকে লক্ষ্য করে গুলি চালায়। অনেক সময় উগ্রপন্থী দল কাছাড় পুলিশের মধ্যে গুলিবর্ষণ ঘটনা ঘটে। এতে পুলিশের একটি বাহন ক্ষতিগ্রস্ত হয়েছে এবং 3 জন পুলিশ কর্মী আহত হন। গুলি চালানোর ঘটনায় 3 জন উগ্রপন্থী ঘটনাস্থলে মৃত্যু হয়। সঙ্গে সঙ্গে পুলিশ মৃতদেহ উদ্ধার করে ময়নাতদন্তের জন্য শিলচর মেডিকেল কলেজ হাসপাতালে প্রেরণ করেন এবং আহত 3 জন পুলিশ কর্মীর চিকিৎসা চলছে শিলচর মেডিকেল কলেজে বলে জানা যায়। 3 জন মার উগ্রপন্থীর নাম হলো লাল্লুঙ্গামি হমার ঘর, ভুবন খাল দিলখুশ গ্রান্ট ফুলের তোল, লাল বিঙ্কু হামার ঘর, ভুবন খাল দিলখুশ গ্রান্ট ফুলের তোল, যশোয়া ঘর মণিপুর এলাকায় বলে জানিয়েছে পুলিশ সুপার। যোৱাকালি আমি এটা বিশেষ খবৰ সূত্ৰে লাভ কৰিছিলোঁ যে কচুদৰম অঞ্চলৰ কৃষ্ণপুৰ অঞ্চলত 3 জন আৰ্ম কেডাৰৰ মুভমেণ্ট আছে আৰু সেইফালে তেওঁলোকে সীমান্তৱৰ্তী চুবুৰীয়া জিলাৰ মাজেদি তেওঁলোকে আমাৰ জিলাত সোমাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। সেই মৰ্মে আমাৰ এটা বিশেষ পুলিচৰ দল তাত উপস্থিত হ'ল আৰু যেতিয়া তাত তালাচী চলাৰ সময়তে এখন অটো গাড়ীত আহি থকা অৱস্থাত 3 জনকৈ মিলিটেণ্টক আমি ধৰা পেলাওঁ। তাৰে এজন পলাই যায়, কিন্তু পাছত আমি তেওঁক ধৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকক যেতিয়া আমি কাৰায়ত্ব কৰাৰ পাছত আমি তেওঁলোকক সোধপোছ কৰোঁ আৰু বহু সময় তেওঁলোকক সোধপোছ কৰাৰ পাছত এটা কথাত প্ৰতীয়মান হ'ল। তেওঁলোকে আমাক জনায় যে ওচৰতে এটা অঞ্চলত তেওঁলোকৰে কিছুমান সংগী আৰ্ম কেডাৰ কিছুমানে আশ্ৰয় লৈ আছে আৰু তেওঁলোকে কিবা ছাবভাৰ্চিভ এক্টিভিটিজ কৰিবৰ কাৰণে অসম মণিপুৰ সীমান্তত ছাবভাৰ্চিভ এক্টিভিটিজ কৰিবৰ কাৰণে তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে সেই মৰ্মে এটা বিশেষ অপাৰেশ্যন প্লেন কৰা হ'ল আৰু আজি পুৱতি নিশা আমাৰ সেই এটা বিশেষ অপাৰেশ্যন তাত সেই অঞ্চলত ভুবন পাহাৰৰ পাদদেশত এই অপাৰেশ্যনটো আমাৰ চলিছিলে আৰু সেই অপাৰেশ্যনৰ কালত যেতিয়া আমাৰ আৰক্ষীৰ দল তাত উপস্থিত হয়, সেই ভুবন পাহাৰৰ পাদদেশত যেতিয়া গৈ উপস্থিত হয়, অল অফ এ ছাডেন হঠাৎ ওপৰৰ পৰা এটা ডাঙৰ গছ পৰি থকা গছ আছে, গছৰ আঁৰ লৈ কিছুমান আৰ্ম মিলিটেণ্ট ছাছপেক্টেড টু বি আৰ্ম মিলিটেণ্ট আৰু তেওঁলোকে 6-7 জন মানুহ তাত আশ্ৰয় লৈ আছিলে আৰু তেওঁলোকে পুলিচৰ দলৰ ওপৰত তেওঁলোকে একেৰাহে তেওঁলোকে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। তাৰ ফলত লগে লগে আমাৰ পুলিচৰ দল তাত পজিশ্যন লোৱাৰ পাছত তেওঁলোকে টেকটিকেলি সেই অঞ্চলত এই অপাৰেশ্যনত যেতিয়া পুলিচে ৰিটেলিয়েট কৰে, তেওঁলোকৰ যেতিয়া গুলীবৰ্ষণ কৰে, পুলিচে আত্মৰক্ষাৰ কাৰণে গুলী চলাবলৈ বাধ্য হয় আৰু সেই সময়তে যিকেইজন আমাৰ ধৃত ব্যক্তি আছিলে, 3 জনকৈ ব্যক্তি আছিলে, তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত আমি তেওঁলোকৰ বুলেট প্ৰুফ জেকেট আৰু তেওঁলোকৰ হেলমেট লগাই তাত লৈ যোৱা হৈছিলে আৰু সেই এক্সচেঞ্জ অফ ফায়াৰত যেতিয়া হেভি এক্সচেঞ্জ অফ ফায়াৰ যেতিয়া তাত চলিছে, সেই সময়ত তেওঁলোকে তাত এক্সপ'জ হৈ তেওঁলোকৰ গাটো গুলি লাগে আৰু লগে লগে আমাৰ 3 জন পুলিচো তাত আঘাতপ্ৰাপ্ত হয়। 3 জন পুলিচকো আমি ইতিমধ্যে তাৰ পৰা স্থানান্তৰিত কৰি অসম মেডিকেল কলেজত তেওঁলোকে শিলচৰ মেডিকেল কলেজত তেওঁলোকে চিকিৎসাধীন হৈ আছে আৰু 3 জনকৈ যিকেইজন আৰ্ম কেডাৰ আছিলে তেওঁলোকক ইতিমধ্যে তাৰ পৰা শ্বিফ্ট কৰা হয়, সোণাই PHCলৈ শ্বিফ্ট কৰা হয়, সোণাই PHCৰ পৰা তেওঁলোকক শিলচৰ মেডিকেল কলেজলৈ শ্বিফ্ট কৰা হয় আৰু সেই তেওঁলোকক যেতিয়া তাৰ পৰা স্থানান্তৰিত কৰা হয়, তাতে এটেণ্ডিং ডক্টৰ যিজন চিকিৎসকে তেওঁলোকক চিকিৎসাৰ বাবে তেওঁলোকক এটেণ্ড কৰিছে, তেওঁলোকক মৃত বুলি ঘোষণা কৰে আৰু গোটেই তাৰ পাছতো আমি গোটেই অঞ্চল জুৰি আমি চিকিউৰিটি ফ'ৰ্চবিলাক ডিপ্লয় কৰোঁ আৰু সেই অঞ্চলত এতিয়াও আমাৰ বৰ্তমানলৈকে আমাৰ অপাৰেশ্যন চলি আছে আৰু ধৃত ব্যক্তিকেইজনৰ পৰা 2টা দলৰ পৰাই আমি 2টা AK-47 ৰাইফলছ
আপোনালোকে দেখিছে আৰু 3টা মেগজিন আছে, এটা ছিংগল বেৰেল গান আছে, এটা পিষ্টল আছে আৰু পিষ্টলৰ মেগজিন আছে। তাৰ লগতে বহুতো আপত্তিজনক নথিপত্ৰৰ লগতে তেওঁলোকৰ পৰা আমি তেওঁলোকে ব্যৱহাৰ কৰা BP জেকেট সদৃশ কিছুমান তেওঁলোকক আৰ্ম কেডাৰৰ যিখিনি তেওঁলোকৰ ড্ৰেছ আছে, সেই ড্ৰেছ আমি তাৰ পৰা উদ্ধাৰ কৰিছোঁ। গতিকে বৰ্তমান সময়লৈকে আমাৰ ইয়াত অপাৰেশ্যন চলি আছে আৰু